নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল দীপক জবলাট। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা এটা বিভাগৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি আহিছে আৰু এই চাকৰিখিনিৰ কাৰণে কোনো আপোনালোকৰ এপ্লাই কৰাৰ প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হ'ব। সেই ৱাকিং ইণ্টাৰভিউ পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব আৰু চাকৰিখিনি ক'ৰ পৰা ওলাই আহিছে লগতে কেনেদৰে আবেদন কৰিব পাৰিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে ভেকেঞ্চিখিনি ওলাইছে যোৰহাট জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে মুকলি কৰিছে। অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি মানে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি ইয়াত আপোনালোকে দেখিব পাৰিছে। যোৰহাট জুডিচিয়েৰী ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে আৰু ইয়াত আপোনালোকৰ নেম অফ দ্য অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট এণ্ড লিগেল ছাৰ্ভিচ অথৰিটি যোৰহাটৰ ফালৰ পৰা আহিছে। লাষ্ট ডেট দিয়া আছে 2/30/5/2024 তাৰিখ হয় আপোনালোকে লাষ্ট ডেট হয়। টোটেল ভেকেঞ্চি আছে 2টা আৰু নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব পাৰিছে অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি। মোড অফ এপ্লিকেশ্যন অফলাইন যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। কেটেগৰী আপোনালোকে দেখিব পাৰিছে আছাম গভৰ্ণমেণ্টৰ জব হয়। জব লোকেশ্যন হৈছে আছাম ইণ্ডিয়া আৰু অফিচিয়েল ৱেবছাইট আছে jorhatdcode.gov.in। এইটো অফিচিয়েল ৱেবছাইট যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ এটা বৃহৎ সুযোগ হয়। যোৰহাট জুডিচিয়েৰী ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। নেম অফ দ্য পোষ্ট আপোনালোকৰ অফিচ এছিষ্টেণ্ট, নাম্বাৰ অফ পোষ্ট এটা আছে আৰু চেলাৰী আপোনালোকক দিয়া হ'ব 18,000 টকাকৈ পাৰ মান্থ। মোড অফ ৰিক্ৰুটমেণ্ট আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হ'ব। ইয়াত কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই। নেম অফ দ্য পোষ্ট আপোনালোকৰ পিয়নৰ হয়, ইয়াৰ কাৰণে এটা আছে আৰু দৰমহা দিয়া হ'ব 12,000 টকাকৈ পাৰ মান্থ আৰু ইয়াৰ কাৰণে ৱাকিং ইণ্টাৰভিউ হ'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি ক'বলৈ যাওঁতে বয়সৰ সময়সীমা 21 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। SC কাৰণে 5 বছৰকৈ মানে 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC কাৰণে 3 বছৰ 43 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ যাওঁতে অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে। BA BSc BCom পাছ কৰা হ'লেহে আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব। বাকী পিয়নৰ কাৰণে 8 পাছ বিচাৰিছে আৰু গ্ৰেজুৱেশ্যনটো একচেপ্ট কৰা নাই, মানে 8 পাছ 10 পাছ 12 পাছ সকলোৰে বাবে ভেকেঞ্চি হয়। যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা বৃহৎ আপোনালোকৰ এটা সুযোগ হয়। হাউ টু এপ্লাই এই ভেকেঞ্চি কেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব অফলাইন যোগে, মানে আপোনালোকৰ আবেদন কৰাটো প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকৰ ৱাকিং ইণ্টাৰভিউত যাব লাগে। অফিচ এছিষ্টেণ্ট যিটো গ্ৰেড 3 ভেকেঞ্চি হয় তাৰ কাৰণে আপোনালোকৰ 2/6/2024 10টা বজাত আপোনালোকে পোৱাকৈ যাব লাগিব ইণ্টাৰভিউৰ বাবে আৰু পিয়নৰ কাৰণে 30 জুনৰ 10টা বজাত পোৱাকৈ গ'লে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ দিলে পাছ কৰিলে তাত আপোনালোকৰ চাকৰিসমূহ হৈ যাব। ইয়াৰ আকৌ ডকুমেণ্টছ কি নিব লাগিব আপোনালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি চাই ল'ব পাৰে আৰু এড্ৰেছটো মই আপোনালোকক কৈ দিছোঁ। যোৰহাটৰ যিটো জুডিচিয়েৰী আছে তাত গ'লে হ'ল DC অফিচত গ'লে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। আজিৰ ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ'ত লগ পাম।